নমস্কাৰ আপোনালোক সকলোকে স্বাগতম এখন দেশৰ ভৱিষ্যত বুলিয়ে প্ৰথমেই সেই দেশখনৰ নৱপ্ৰজন্মক কথাকেই ক'ব লাগিব আৰু সেই প্ৰতিজন নৱপ্ৰজন্মক দেশৰ ভৱিষ্যত হিচাপে গঢ় দিয়ে একোজন সুদক্ষ সুযোগ্য শিক্ষকে আৰু এই শিক্ষকসকলেই আজি দেশৰ ৰাজপথত নিজৰ অসুৰক্ষিত ভৱিষ্যতৰ সমস্যাক লৈ ৰাজপথত আন্দোলন কৰাটো চৰকাৰখনৰ হকে লজ্জাজনক বিষয় বিকাশৰ ফটাঢোল কোবোৱা চৰকাৰখনে পলিটেকনিকৰ শিক্ষকসকলৰ লগত কৰা অন্যায় প্ৰমাণিত কৰি যায় চৰকাৰখনৰ দেশখনৰ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ কথা অতি পৰিতাপৰ বিষয় যে আজিৰ পৰা প্ৰায় 8 বছৰ পূৰ্বে আজিৰ ৰাজপথত ন্যায় ভিক্ষা খোজা এই পলিটেকনিকৰ শিক্ষাগুৰুসকল যাক চাকৰি দিয়াৰ সময়ত তেওঁলোকৰ কাট অফ মাৰ্কছ আছিল 82% তেওঁলোকে যাতে কোনো মূল্যৰ বিনিময়ত চাকৰি এৰি অন্য চাকৰিত যোগদান নকৰে সেই ষড়যন্ত্ৰৰে তেওঁলোকৰ অৰিজিনেল প্ৰমাণপত্ৰ লৈ লোৱা হৈছে আৰু আজি তেওঁলোকৰ চাকৰিৰ আবেদন কৰাৰ বয়স উকলাৰ মুহূৰ্তত চৰকাৰখনৰ পক্ষে তেওঁলোক হৈ পৰিল প্ৰয়োজনবিহীন আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰ সমিতিৰ সভাপতি পাপু দত্ত সম্পাদক ৰাহুল চেত্ৰীয়ে প্ৰশ্ন কৰি কয় যে এয়াই নেকি বিজেপি চৰকাৰৰ সকলোৰে হতে সকলোৰে বিকাশৰ উদাহৰণ জাগনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম ধন্যবাদ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলোৱে জানে যে এই বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ আগত কেইবাটাও শ্লোগান তেওঁলোকে দিছিল কেইবাটাও ডাইলগ যেনেকৈ এখন হিন্দীৰ বোলছবিখন ছুপাৰহিট কৰিবৰ কাৰণে বোলছবিখন ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে যেনেকৈ ডাইলগ বাজি কৰে ঠিক তেনেকৈ আমি দেখিবলৈ পাইছিলোঁ এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত হিমন্ত বিশ্ব শৰ্মাই দুটামান ডাইলগ বাজি কৰা আমি দেখিবলৈ পাইছিলোঁ সেই ডাইলগ বাজিকেইটা আছিল তেওঁলোকে কৈছিল যে সবকা সাথ সবকা বিকাশৰ কথা কৈছিল এই বিজেপি চৰকাৰখনে এই বিজেপি চৰকাৰখনে কৈছিল শূন্য সহনীলতাৰ নীতিৰ কথা কৈছিল এই বিজেপি চৰকাৰখনে কৈছিল উঠি অহা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল সুৰক্ষিত ভৱিষ্যতৰ কথা কৈছিল আৰু সেই বিজেপি চৰকাৰখন আজি ক্ষমতালৈ অহাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেত যেতিয়া অসমৰ শিক্ষামন্ত্ৰী হৈ আছিল 2017 চনত তেতিয়া ডিৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত পলিটেকনিক ইনষ্টিটিউটবোৰত শিক্ষকসকলৰ নিযুক্তি দিয়া হৈছিল আৰু নিযুক্তি প্ৰক্ৰিয়াটো খুব জটিলতাৰে ভৰা আছিল API প্ৰচেছৰ আধাৰত দুটাকৈ তেওঁলোকে ইণ্টাৰভিউ দিবলগীয়া হৈছিলে আৰু হয়তো এইটো আমাৰ সকলোৰ কাৰণে ভাল কথা যে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে সেই সময়ত চাকৰিত নিয়োগ পাইছিলে এছিষ্টেণ্ট লেকচাৰাৰ হিচাপে বা পাৰ্ট টাইম গেষ্ট ফেকাল্টি হিচাপে আৰু সেই শ্বৰ্ট লিষ্টত প্ৰায় 82% কাট অফ গৈছিল তাৰপাছত এই গোটেই যি ইণ্টাৰভিউ প্ৰক্ৰিয়াটো আছিলে সেই ইণ্টাৰভিউ প্ৰক্ৰিয়াটো এক্সপাৰ্টবোৰক লৈ মেলি কৰা হৈছিলে AECৰ এক্সপাৰ্টাইজ অনা হৈছিলে তাত JECৰ এক্সপাৰ্টবোৰক অনা হৈছিলে IITSNৰ এক্সপাৰ্টবোৰক আমন্ত্ৰণ কৰা হৈছিলে গোটেই নিযুক্তি প্ৰক্ৰিয়াত আৰু এই গোটেই নিযুক্তি প্ৰক্ৰিয়া হৈ যোৱাৰ পাছত তেখেতসকলৰ যিমানখিনি অৰিজিনেল ডকুমেণ্টছবোৰ আছিলে সেই অৰিজিনেল ডকুমেণ্টছবোৰ ছাবমিটেশ্যন কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছিলে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক আৰু এখন আণ্ডাৰটেকিং কৰিবলৈ কোৱা হৈছিলে যাতে তেওঁলোকে এই শিক্ষা অনুষ্ঠানৰ বাদ দি অন্য কোনো চাকৰি যায় তেওঁলোকে নিয়োগ হ'ব নোৱাৰে প্ৰায় 8টা বছৰ তেওঁলোকে শিক্ষকতা কৰাৰ পাছত শেহতীয়াকৈ 7 তাৰিখ 3 মাহ 2025 চনত আচলতে সেইদিনা আমি ভাবোঁ অসমত ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনক হত্যা কৰা হৈছে আৰ্টিকল 19 কলম 1ক হত্যা কৰা হৈছে কেৱল মাত্ৰ নিজৰ অধিকাৰ বিচাৰিব যাওঁতে কেৱল মাত্ৰ তেওঁলোকে নিজৰ প্ৰাপ্যবোৰৰ কাৰণে আন্দোলন কৰাৰ কাৰণে কিন্তু তেওঁলোকক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হৈছে অৰ্থাৎ এক্সপেল কৰা হৈছিলে যোনটো কথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো পৰ্যায় গ্ৰহণ নকৰে কোনো পৰ্যায় এই কথাক আমি মানি ল'ব নোৱাৰোঁ এই যে শিক্ষকসকল আছিলে এই শিক্ষকসকলক কিন্তু বিভিন্ন কামত পূৰ্বতে নিয়োগ কৰা হৈছিলে তেওঁলোকক পাৰ্ট টাইম ফেকাল্টি হিচাপে তেওঁলোকক লোৱা হৈছিলে কণ্ট্ৰেকচুৱেল ফেকাল্টি হিচাপে লোৱা হৈছে কিন্তু তেওঁলোকক ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ তেওঁলোকক চাকৰি নিয়োগ কৰা হৈছিলে বিভিন্ন চৰকাৰী কাম কাজত তেওঁলোকক ডিউটিবোৰ দিয়া হৈছিলে গতিকে এই শিক্ষকসকলে
সম্পূৰ্ণকৈ তেওঁলোকে নিয়মীয়কৰণ পাবলৈ তেওঁলোকে যোগ্য আৰু তেখেতলোকক নিয়মীয়কৰণ কৰাব লাগে বুলি পুনৰ আমি দাবী উত্থাপন কৰিছোঁ আৰু ইমিডিয়েটলি তেওঁলোকক যি শিক্ষকসকলক পে স্কেল আছে আৰ্টিকল 3F ৰুলছ এণ্ড ৰেগুলেশ্যনৰ অধীনত অতি শীঘ্ৰে তেওঁলোকক পে স্কেলটো দিব লাগে আমি দাবী উত্থাপন কৰিছোঁ আৰু একে সময়তে তেওঁলোকৰ যি চাকৰি ইতিমধ্যে তেওঁলোকৰ পৰা কাঢ়ি নিছে সেই চাকৰিটো অতি শীঘ্ৰে ঘূৰাই দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু অনাগত দিনত যদি এই শিক্ষকসকলে ন্যায় নাপায় পলিটেকনিকৰ শিক্ষকসকলে যদি ন্যায় নাপায় তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষক সমাজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত স্বাৰ্থত অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কিন্তু প্ৰতিবাদ কৰিবৰ কাৰণে সাজু হৈ আছে আৰু ইয়াৰ এই প্ৰতিবাদ আমি কেৱল মাত্ৰ ৰাজপথৰ প্ৰতিবাদেই নহয় আমি আইনী প্ৰতিবাদ কৰিবৰ কাৰণে আমি সাজু আছোঁ আৰু একে সময়তে ইতিমধ্যে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ মাননীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাক সকলো এই গোটেই বিষয়টোক লৈ আমি ইতিমধ্যে এখন চিঠি প্ৰেৰণ কৰিছোঁ আৰু এই বিষয়টো যাতে বিধানসভাৰ মঞ্চত যাতে একটা শক্তিশালী স্থান পায় তাৰ বাবে আমি তেখেতক ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ।